অসমত লোকসভা নিৰ্বাচনৰ অন্ত পৰিছে যদিও এই লোকসভা নিৰ্বাচন অহা 1 জুনলৈ সমগ্ৰ দেশত বিভিন্ন প্ৰান্তত চলিব আৰু 4 জুনত এই লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। অসমত যোৱা 7 মেতে এই নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ অন্ত পৰিছে, বিশেষকৈ ভোট গ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰিছে। নিৰ্বাচনৰ পিছত অসমৰ ৰাজনীতিত ইতিমধ্যে বিভিন্ন জল্পনা কল্পনা আৰম্ভ হৈছে। বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ খাতাত কিমান আসন সোমাব সেইলৈ জল্পনা কল্পনা চলাই আছে। অসমত প্ৰধান বিৰোধী দল কংগ্ৰেছ দলেও এই জল্পনা কল্পনা চলাই আছে। মোৰ লগত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া। বৰা ডাঙৰীয়া, মই আপোনাক স্বাগতম জনাইছোঁ। ভূপেন কুমাৰ বৰা ডাঙৰীয়া, আপুনি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। বিভিন্ন সময়ত আপুনি আগবঢ়োৱা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। বিভিন্ন সময়ত আপুনি বিভিন্ন পৰিস্থিতিত আপুনি আগবঢ়োৱা মন্তব্য প্ৰত্যাহাৰ কৰিব লগা হৈছে। ৰাজহুৱাভাৱে তাৰ কাৰণে আপুনি দুখ প্ৰকাশ কৰিব লগা হৈছে। ভূপেন বৰাৰ এয়া এক ৰাজনীতিৰ অংশ নে ভূপেন বৰাৰ এয়া ৰাজনৈতিক অপৰিপক্কতা? 3 বছৰত এদিন হৈছে, বাকী যিখিনি মই কথা কৈ আছো সেইখিনি আমাৰ দলটোৰ সভাপতি হিচাপে যিখিনি ক'বলগীয়া কথা সেইখিনিয়ে কৈ আছো। আৰু বিশেষকৈ বৰ্তমান যিখন বিজেপিৰ চৰকাৰ আৰু যিগৰাকী চৰকাৰৰ নেতা, তেখেতৰ সম্পৰ্কত তেখেতে কোৱা ধৰণেই উত্তৰ দিবলগীয়া হয়। মানে তেখেতৰ কোৱা নিচিনাকৈ যে ক'ব লাগিব মই এনেকৈ নকওঁ, কিন্তু তেখেতৰ ভাষাৰে যদি আপুনি নকয় তেখেতক বুজাই দিয়াত অসুবিধা হয়। গতিকে তেখেতে যেতিয়া আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াক ৰাহুল বুলি কয়, তেতিয়া আমি মাননীয় মুখ্যমন্ত্ৰীক বুলি ক'বলৈ আমাৰ দিগদাৰ হৈ যায়। কথাটো তেখেতে যেতিয়া মোক কথা কওঁতে ভূপেন বুলি কয়, তেতিয়া আমি লগত ডাঙৰীয়াটো লগাবলৈ অসুবিধা হয়। সেইকাৰণে কেতিয়াবা পৰিস্থিতিও আপোনাক কথা বতৰাৰ এটা নতুনত্ব দিবৰ কাৰণে পৰিৱেশ এটা আহি পৰে, আৰু সেইটোত বিজেপি দলৰ বিভিন্ন মন্ত্ৰী নেতাসকলে সৃষ্টি কৰিছে। বৰা ডাঙৰীয়া, এইখিনিতে এটা কথা ক'ব লাগিব, সেয়া হ'ল যে বিগত কিছু দিনত এই আপুনি যিটো কোঠাত বহি আছে, এইটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ কোঠা। এই কোঠাটোত বহা দুগৰাকী শীৰ্ষ নেতা, এটা ভুৱনেশ্বৰ কলিতা, এগৰাকী ৰিপুণ বৰা, তেখেতসকল আজিৰ তাৰিখত আপোনালোকৰ দলৰ পৰা ওলাই গৈছে। তাৰ পিছততো ৰাজীৱ ভৱনৰ বহু জ্যেষ্ঠ কংগ্ৰেছী আপোনাৰ বিজেপি দললৈ গৈছে বা আপোনালোকৰ দলৰ পৰা ওলাই গৈছে। ইয়াৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ সম্পৰ্কতো কিছু মন্তব্য কৰিছে, আৰু আপোনালোকৰ এই ইতিহাসটো চাই ভুৱনেশ্বৰ কলিতা, ৰিপুণ বৰা এনেকুৱা বা জ্যেষ্ঠ নেতাসকলৰ যিটো ইতিহাস, দল বাগৰা ইতিহাস, নিৰ্বাচনৰ পিছতে ভূপেন বৰা বিজেপিলৈ যাব, ইতিমধ্যে তেনেকুৱা প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে, এনেকুৱা কিছু কথা হৈছে। সঁচা মিছা কি সেয়া আপোনালোকে বেছি ভালকৈ জানিব, কিন্তু ৰাইজৰ, কাৰণ আপোনালোকৰ ইতিহাসে ৰাইজক এই কথাবোৰ বিশ্বাস কৰিবলৈ অকণমান যেন বাধ্য কৰাইছে। ভূপেন বৰা কেতিয়া বিজেপিত যাব? এটা কথা ঠিক যে মুখ্যমন্ত্ৰীয়ে যিটো মনস্তাত্ত্বিক যুদ্ধ কংগ্ৰেছ দলৰ বিৰুদ্ধে আৰম্ভ কৰিছিলে, যে ৰাজীৱ ভৱনটো খালী হৈ যাব, চব মানুহ গুচি যাব, ইয়াত থকা মানুহবিলাক তেওঁৰ মানুহ, সেই কথাটো মাৰ্কেটিং কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক কিছু সুযোগ কংগ্ৰেছ দলৰ ফালৰ পৰা দিয়া হৈছিলে। কাৰণ যেতিয়া আপুনি কোৱা নিচিনাকৈ দুজন সভাপতি যেতিয়া গুচি যায়, দুজন কাৰ্যকৰী সভাপতি যেতিয়া গুচি যায়, তেতিয়া যদি আপুনি কয় যে আমুকো যাব, তেতিয়া মানুহে ভাবি চায় কথাটো যে ইমান খহনীয়া হৈছে, গতিকে ইয়াৰ পাছৰ চপৰাটো কিজানি খহি যাব পাৰে।
সেই ধৰণৰ এটা মনস্তাত্ত্বিক যিটো যুঁজ মুখ্যমন্ত্ৰীয়ে কৰিছিলে তাৰ মূল কাৰণটো আছিলে যে যিবিলাক মানুহ গ'ল আপুনি 21 চনৰ যিটো ভোট পাৰ্চেণ্টেজ জিলা ভিত্তিক ওলাব লাগিব এইবাৰ, কাৰণ এইবাৰ আপুনি সমষ্টিবিলাকৰ বিন্যাস হৈছে, ডিলিমিটেশ্যন হৈছে, সেইকাৰণে আপুনি জিলা সীমাবিলাক বদলি হোৱা নাই। আপোনাক মই আজি কৈ থলোঁ 4 জুনৰ পিছত মই কেইখন জিকিব কেইখন হাৰিব এইটো নাজানো। এতিয়া এটা কথা মই আপোনাক কৈ থলোঁ যে আমাৰ দলৰ পৰা যোৱা নেতাবিলাকৰ কাৰণে আমাৰ দলৰো একো ক্ষতি হোৱা নাই আৰু বিজেপিৰো একো লাভ হোৱা নাই। তাৰ মই প্ৰমাণ আপোনাক দি থৈছোঁ। 4 জুনৰ পাছত উজনি অসমৰ যিকোনো 10খন জিলাৰ আপুনি জিলা ভিত্তিক সীমাৰ সমীক্ষাটো চাব, 21 চনতকৈ 24 চনত আমাৰ ভোট বাঢ়িছে। যদি 21তকৈ 24ত ভোট বাঢ়িছে তেতিয়াহ'লে আমাৰ দলৰ পৰা কিমান ডাঙৰ নেতা গ'ল, কোন কোন বিষয়ববীয়া গ'ল, সেই কথাটোৱে বিজেপিৰ লাভ হ'ল নে লোকচান হ'ল, কংগ্ৰেছৰ লাভ হ'ল নে লোকচান হ'ল, নিশ্চয় ৰাইজে বুজি পাব পাৰিব। 24 দ্বিতীয়তে আপুনি মোৰ কথা যিটো কৈছে, মোৰ ব্যক্তিগত যিটো ৰাজনীতি সেইটো বিজেপি কংগ্ৰেছ বুলি নহয়। আমি একদম গাঁৱৰ সাধাৰণ পৰিয়ালৰ পৰা আহিছোঁ। মোৰ দেউতা এজন শিক্ষক আছিলে আৰু দেউতাই নিজকে খেতিয়ক হিচাপেহে প্ৰতিষ্ঠা কৰিছিলে। শিক্ষকতা 10টাৰ পৰা 4টালৈ, বাকী গোটেই সময়খিনি তেখেতে পথাৰত থাকি ভাল পোৱা মানুহ আছিলে। গতিকে আমি মাটিৰ পৰা ওলাই পেলাই এইখিলৈকে আহিছোঁ। আমাৰ বহুত ভোক পিয়াহ নাই, আমাৰ প্ৰয়োজনীয়তা এটা সীমাবদ্ধতা আছে। সেইকাৰণে ক্ষমতাকেন্দ্ৰিক ধনকেন্দ্ৰিক এটা উদ্দেশ্য লৈ পেলাই আমি ৰাজনীতিলৈ অহা নাই। সেইকাৰণে মই বহুবাৰ কৈছোঁ, যিটো কাৰণে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰথম চাগিলে মই এজন ৰাজনীতিক গোটেই দেশত যে এজন চিফ মিনিষ্টাৰৰ বিৰুদ্ধে ডিফেমেশ্যন কেছ কৰিবলগীয়া হৈছে। কেলৈ তেখেতে 3 দিন কোৱালৈকে মই তেখেতৰ বিৰুদ্ধে বেছি প্ৰতিক্ৰিয়া দিয়া নাছিলোঁ। ভাবিছোঁ যে মোক কেতিয়াবা এনেকৈ কৈ পায়, কাৰণ ৱৰ্কিং প্ৰেচিডেণ্ট দুজন গৈছে, MLA কেইবাজনো গৈছে। গতিকে মোৰ শুৱে বাঙে থকা মানুহখিনি যেতিয়া গৈছে এওঁ কেতিয়াবা আহি যাব, এনেকৈ স্বভাৱসিদ্ধভাৱে তেওঁক কৈছে বুলি মই ধৰি 2-3 দিনলৈকে মই ইমান বিশেষ প্ৰতিক্ৰিয়া দিয়া নাছিলোঁ। কিন্তু তৃতীয় দিনাখন যেতিয়া তেখেতে ক'লে তেতিয়া মই ডিফেমেশ্যন কৰিছোঁ, তাৰপাছত তেখেতে নোকোৱা হৈছে। আৰু তাৰপাছত তেখেতে কৈছে যে নহয় মইতো চিফ মিনিষ্টাৰ বনাই দিম বুলি কৈছোঁ, গতিকে কোৰ্টত ডিফেমেশ্যন কৰিলেওতো জাজে মোক বেয়াটো নাপায়, মই তেখেতৰ সন্মানটো। আৰু আপুনি নিজেই ভাবক, যিজন মানুহে আনক লেং মাৰি পেলাই মুখ্যমন্ত্ৰী হয়, তেওঁক প্ৰমোট কৰা মানুহজনক লেং মাৰিব পাৰে, সেইজন মানুহে আকৌ মোক মাতি নি চিফ মিনিষ্টাৰ দিব নেকি? আৰু দ্বিতীয়তে মই থাকোঁ বা যাওঁ ৰাজনীতিত, মই বিজেপি কথাটো মই কোৱা নাই, ৰাজনীতিত কংগ্ৰেছ দল কোনো ব্যক্তিক বিশেষক লৈ পেলাই চলি থকা এটা দল নহয়। এইটো এটা মহা আন্দোলন, এটা শোভাযাত্ৰা। ইয়াত কেতিয়াবা কোনোবা বিভিন্ন কাৰণত যোগ হ'ব বিয়োগ হ'ব, কিন্তু কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ যিটো আস্থা আৰু নীতিটোৰ প্ৰতি ৰাইজৰ যিটো ভৰসা, সেইটো এইবাৰ লোকসভা ইলেকশ্যনত আপুনিও জানে। কংগ্ৰেছ দলৰ যিটো নিজস্ব শক্তি, সেই শক্তিতকৈ কংগ্ৰেছ বহুত আগবাঢ়ি গৈছে ভোটৰ পাৰ্চেণ্টেজত। 24ৰ নিৰ্বাচনে আপোনাৰ কথাখিনিৰ গুৰুত্ব আৰু সত্যতা প্ৰায় প্ৰতিপন্ন কৰিবলৈ আগবাঢ়িছে। 24ৰ নিৰ্বাচনত অভাৱনীয়ভাৱে, মই পুনৰ কৈছোঁ অভাৱনীয়ভাৱে কংগ্ৰেছ দলে সফলতা লাভ কৰাৰ পথত আগবাঢ়িছে বুলি ইতিমধ্যে ব্যাপক চৰ্চা হৈছে। অসমত কংগ্ৰেছ দল অন্তত আমাৰ সাংবাদিকবোৰৰ দৃষ্টিতে হওক বা সাধাৰণ ৰাইজৰ দৃষ্টিতে হওক, অসমত কংগ্ৰেছ দল প্ৰায় বিধ্বস্ত বিপৰ্যস্ত হৈছিলে। ভূপেন বৰা নামৰ এজন ডেকা ৰাজনৈতিক কৰ্মী যেতিয়া, তথাপিও আপোনাক অন্তত দেখোঁতে ডেকা যেন লাগে। ভূপেন বৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত কংগ্ৰেছে এনেকুৱা কি সঞ্জীৱনী লাভ কৰিছে যে বিধ্বস্ত বিপৰ্যস্ত অৱস্থাৰ পৰা অন্তত এটা ভাল দিনলৈ উভতি অহাৰ কথা ভাবিব পাৰিছে? চাওক, দুটা কথা মই সভাপতি হৈ যিটো আৰম্ভ কৰিছিলোঁ তেতিয়া মই 2% আমাৰ দলৰ ভিতৰৰ মানুহৰ সমৰ্থন পাইছিলোঁ। 2% 98% মোৰ সেই কথাটো কোনোবাই প্ৰত্যক্ষভাৱে মোক বিৰোধিতা কৰিছিলে, কোনোবাই পৰোক্ষভাৱে, কোনোবাই হাইকমাণ্ডক কৈছিলে ভুল সিদ্ধান্ত বুলি। এটা আছিলে ARDFৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখোঁ বুলি মই কৈছিলোঁ। দ্বিতীয়তে বিজেপি বিৰোধী ভোট যাতে বিভাজন নহয় তাৰ কাৰণে ইণ্ডিয়া এলায়েন্স হোৱাৰ এবছৰ আগত এটা বিৰোধী ঐক্য বনাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু সেই বিৰোধী ঐক্যটোৰ
প্ৰথম যিটো ৰাজহুৱা বহিঃপ্ৰকাশ সেইটো মই যেতিয়া ধুবুৰীৰ পৰা শদিয়ালে ভাৰত জোড়ো যাত্ৰা কৰিছিলোঁ, আপুনি জানে ৰাহুল গান্ধী ডাঙৰীয়াই কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰলৈ কৈছিলে। কোনো ৰাজ্যত যিফালেদি ৰাহুল গান্ধী ডাঙৰীয়া গৈছে সেইবিলাক ৰাজ্যত হৈছে। ৰাহুল গান্ধী ডাঙৰীয়া নোযোৱা কোনো ৰাজ্যত ভাৰত জোড়ো যাত্ৰা হোৱা নাই। আমি 835 কিলোমিটাৰ 45 দিন একেৰাহে ধুবুৰীৰ পৰা শদিয়ালৈ যেতিয়া খোজ কাঢ়িছিলোঁ, তেতিয়া গুৱাহাটীত সেই সময়ত এগৰাকী প্ৰাক্তন সাংবাদিক আমাৰ দলৰ নেতা মনজিৎ মহন্ত ডাঙৰীয়াক দায়িত্ব দিছিলোঁ যে গুৱাহাটীত এটা মুহূৰ্তৰ কাৰণে হ'লেও বিজেপি বিৰোধী দলৰ কিছু লোকক আমি গোটাব পাৰোঁ নেকি, চেষ্টা কৰক। আৰু মোৰ লগত আলোচনা কৰি সেই সময়ত মনজিৎ মহন্ত ডাঙৰীয়াই এটা আমি চেষ্টা কৰোঁতে 8টা দলৰ নেতাসকলে আহি আমাৰ সেই ভাৰত জোড়ো যাত্ৰাটোত সহযোগিতা কৰিছিলে। সেয়া আছিলে আৰম্ভণি। আৰু পৰৱৰ্তী সময়ত আমি 16টা দল গোটাইছিলোঁ। CPM-এ যদিও যোৰহাটত খেলিছে, বৰপেটাত যদিও বৰপেটাত খেলিছে, বাকী সমষ্টিবিলাকত তেওঁলোকে পাকে প্ৰকাৰে আমাক সমৰ্থন কৰিছে। আম আদমি পাৰ্টীয়ে যদিও 2টা সমষ্টিত খেলিছে, বাকী সমষ্টিবিলাকত কংগ্ৰেছক ভোট দিব লাগে বুলি তেখেতসকলে কৈছে। এই পৰিৱেশটো যিটো আমি বনাইছিলোঁ সেই দুটাৰ এটা প্ৰভাৱ নিশ্চিতভাৱে ইলেকশ্যনত আছে। দ্বিতীয়তে অল অভাৰ ইণ্ডিয়াত আমাৰ কংগ্ৰেছ দলৰ কথাই কওক বা ইণ্ডিয়া এলায়েন্সৰ কথাই কওক আৰু বিজেপিৰ বিৰুদ্ধে মানুহৰ যিখিনি ক্ষোভ, সেই ক্ষোভখিনিও 10 বছৰ হৈ যোৱাৰ পিছত কিছু পৰিমাণে হ'লেও বহিঃপ্ৰকাশ হৈছে বুলি মই আশাবাদী। আৰু তাৰ লগতে আমি আমাৰ অসমতো আপুনি জানে যে বহুতে মোক মানে তুচ্ছত আছিলেও কৰিছিলে, বাগানে বাগানে, চাঙে চাঙে, পাহাৰে পাহাৰে, চৰে চৰে। আমি যেতিয়া অনাই বনাই পুৰা সোণৰ টুকুৰা বিচাৰিবলৈ যেতিয়া প্ৰথম গৈছিলোঁ, এইবিলাক বহুত ধৰণৰ সংবাদ মাধ্যমেও বহুত জেগাত আমাক বিভিন্ন ধৰণে হতাশ কৰিবৰ কাৰণে, ব্যতিব্যস্ত কৰিবৰ কাৰণে চেষ্টা কৰাৰ পাছত আমি কিন্তু লাগি থাকিলোঁ। আৰু আমি লাগি থকাৰ লগতে আমাৰ দলৰ নেতাকৰ্মী যিবিলাক হতাশ আছিলে, উদাস আছিলে, তেওঁলোকে ভাবে যে ঠিক আছে APCC টিম এটা যেতিয়া আহিছে আমিও অলপ ওলাই যাওঁ। এনেকৈ আমি এটা প্ৰতিকূল পৰিস্থিতিৰ মাজত দলটোক ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। বাই ইলেকশ্যনবিলাক খেলিছিলোঁ। তেতিয়া চবেই কয় আপুনি ইমান এনেকৈ লাগি থাকে ক'ত জিকিব। ময়ো জানো যে এখন চৰকাৰ হোৱাৰ 6 মাহৰ ভিতৰত উপ নিৰ্বাচন খেলা আৰু জিকা কিমান কষ্টকৰ, কিন্তু আমিতো বহি থকা নাছিলোঁ। আজি গুৱাহাটীত আমি GMC ইলেকশ্যন জিকিব নোৱাৰিলোঁ, কিন্তু আমি 13% ভোট পাইছিলোঁ। এতিয়া বাঢ়িব, কিন্তু সেই 13%টো যে আমি ধৰি ৰাখিলোঁ, সেই 13%টোৰ শক্তিৰে আজি আমি এটা জেগাত গৈ পাম 4 জুনত। সেইকাৰণে মই ভাবোঁ যে আমি নিৰবিচ্ছিন্নভাৱে যিটো প্ৰচেষ্টা কৰিছিলোঁ, দলৰ নেতা কৰ্মীসকলৰ যিটো উৎসাহ উদ্দীপনা মই দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, আমাৰ সাংসদ বিধায়কসকল, দলৰ জিলা ব্লক পৰ্যায়ৰ কৰ্মীসকলক আমি BLA ট্ৰেইনিং কেম্প, মই নিজে 64 BLA ট্ৰেইনিং কেম্পত গৈছোঁ অসমৰ বিভিন্ন জেগাত। আগতে BLA কাগজে কলমে আছিলে। আপোনাৰ কুকুৰাঝাৰত আজি আপুনি চাওক, য'ত 20 বছৰ কংগ্ৰেছে ইলেকশ্যন খেলা নাছিলে, তাত এইবাৰ 3জন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে টিকেট বিচাৰি আবেদন কৰাৰ লগতে তেওঁলোকে প্ৰত্যেকজনেই সাজু আছিলে ইলেকশ্যন খেলিবৰ কাৰণে। আৰু আপুনি চাব, আমি কুকুৰাঝাৰত জিকিম নে হাৰিম মই নকওঁ, কিন্তু আমি 0ৰ পৰা আৰম্ভ কৰি আজি এটা সন্মানজনক জেগালৈকে আমি কংগ্ৰেছ দলটো আনিছোঁ। আপোনাৰ সভাপতিত্বত প্ৰতিকূল পৰিস্থিতিত এটা দলক নেতৃত্ব দি এনেকুৱা কিছু বিপৰ্যস্ত অৱস্থাৰ পৰা উঠাই অনা, এইটো এটা স্বাভাৱিকতে প্ৰত্যাহ্বানমূলক পদক্ষেপ হৈছে। আৰু কোনো ইয়াত আৰু ঠিক সন্দেহ নাই যে আপুনি বহু পৰিমাণে সফল হৈছে। কিন্তু ভূপেন বৰা ডাঙৰীয়া সভাপতি হিচাপে আপোনাৰ আন এক দিশ আমি সাংবাদিকসকলে বা সমালোচকসকলে, আপোনালোকে ৰাজনৈতিক নেতাবোৰে সাংবাদিকসকলক সদায় সমালোচক বুলিয়ে গণ্য কৰে, কিছুমানে এইটোতো বেলেগ ধৰণেও কয়, যি নহওক। কিন্তু মই আমাৰ সমালোচকসকলৰ দৃষ্টিত সেয়া হ'ল যে আমি ভাবোঁ যে এটা দলক সবল নেতৃত্ব দিবলৈ নেতাগৰাকীৰ এক কঠোৰ বাস্তৱ দৃষ্টিভংগী লাগিব। ভূপেন বৰা ডাঙৰীয়া যোৱা সময়ছোৱাত দেখা গৈছে যে যিসকলটো আপোনালোকৰ দলৰ পৰা গুচি গৈছে, তেওঁলোক পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ অৱস্থা কি হয় সেইটো বেলেগ কথা। কিন্তু আপোনালোকৰ দলতেই এনেকুৱা বহুত মানুহ আছে
যাক হয়তো আপুনি কিছু সময় আগতে কোৱাৰ দৰে যে শাসক দলৰ নেতাসকলে তেওঁলোকক ব্যৱহাৰ কৰিছে। তাৰ ভিতৰত কিছু বিধায়ক আছে যিসকলে আপোনালোকৰ দলৰ নীতি শৃংখলা এইবোৰক ৰাজহুৱাকৈ তেওঁলোকে অৱজ্ঞা কৰিছে, কৰা দেখা গৈছে, যিটো কথাই দল হিচাপে আপোনালোকক নেতিবাচক প্ৰভাৱ বহু পৰিমাণে পেলাইছে। তো দেখা গৈছে যে সভাপতি হিচাপে বা দলটোৰ নেতা হিচাপে ক'ৰবাত ভূপেন বৰা কঠোৰ হ'ব পৰা নাই এই মানুহবোৰৰ ওপৰত। অন্ততঃ আমি আজিলৈকে দেখা নাই যে আপোনালোকৰ দলক মুকলিভাৱে আপোনালোকৰ দলৰ পৰা ঠিক পদত্যাগ কৰিছে নে নাই মই নাজানো, কিন্তু কিছুমান মানুহ আছে বিধায়ক হৈ আছে, তেওঁ আজিৰ তাৰিখত অফিচিয়েলি কংগ্ৰেছৰ বিধায়ক, কিন্তু নিৰ্বাচনৰ সময়ত তেওঁলোকৰ ৰোলটো আমি দেখিছোঁ। বৰ আমাৰ কাৰণে আশ্চৰ্যজনক কথাটো হ'ল যে আপুনি দলটোৰ এগৰাকী নেতা, যি পৰিমাণৰ আপুনি কঠোৰ হ'ব লাগিছিল, যি পৰিমাণৰ বাস্তৱ কিছু দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিছিল, হয় না মই ক'ম, গতিকে সেইটো আপুনি সমৰ্থ নোহোৱা বুলি বিভিন্নজনে দেখিছে। আনকি আমাৰ মনতো এক সন্দেহৰ হেৰি আছে যে এয়া বাৰু ভূপেন বৰাৰ ক'ৰবাত দুৰ্বলতা। কিন্তু মোৰ প্ৰশ্নটো অলপ বেলেগ ধৰণৰ। সেয়া হ'ল আপুনি এটা ৰাজনৈতিক দলৰ ৰাজ্যিক সভাপতি, এয়া আচলতে এজন নেতাৰ সীমাবদ্ধতা নে দুৰ্বলতা? নহয়, আপুনি যিটো কৈছে যে কেইজনমান MLA লক্ষ্মণ ৰেখা বাহিৰত গৈ পেলাই দলক ক্ষতি কৰি আছে, মই ব্যৱস্থা ল'ব পৰা নাই, ইয়াত কোনো ব্যক্তিগত দুৰ্বলতাৰ কথা নাই, একেবাৰে নাই। মই আপোনাক কথাটো কৈ দিছোঁ। এতিয়া যিকেইজন MLA মই নামেই কৈ দিছোঁ, ধৰক ছিদ্দিক আহমেদ, বাগবৰুৱা MLA, শ্বেৰমান আলী, কমলক্ষ পুৰকায়স্থ, এওঁলোকৰ লিগেল যিটো প্ৰচিডিউৰ সেইটোত আমাৰ অসুবিধা হৈছে। আমি তেওঁলোকক যদি কাইলৈ এক্সপেল কৰি দিওঁ তেতিয়া তেওঁলোকে স্বতন্ত্ৰ হৈ যাব। আমি বিচাৰিছিলোঁ এওঁলোকৰ বিধায়ক পদটো খাৰিজ কৰিম, আৰু খাৰিজ কৰিবলৈ হ'লে আমি এক্সপেল কৰিব নালাগে, আমি ছাছপেণ্ড কৰিব লাগে। আমি ছাছপেণ্ড কৰি পেলাই কি কাৰণে বিধায়ক পদটো খাৰিজ কৰিব লাগে তথ্যভিত্তিক আমাৰ বিধানসভাৰ দলপতিৰ জৰিয়তে আমি অধ্যক্ষক অভিযোগ দিছোঁ। আৰু ইয়াৰ পাছৰ প্ৰচিডিউৰটো হৈছে অধ্যক্ষই প্ৰচিডিং লৈ পেলাই এটা চূড়ান্ত সিদ্ধান্ত, সপক্ষে দিয়ে বিপক্ষে দিয়ে, এইটো অধ্যক্ষ কথা, সিদ্ধান্ত এটা দিব লাগে যে বিধায়কজন নিৰ্দোষী বা বিধায়কজন খাৰিজ কৰিব লাগে। অধ্যক্ষই কি কৰিছে, এইটো মানে দীঘলীয়াকৈ নি আছে। দীঘলীয়াকৈ নিয়াৰ কাৰণে কোৰ্টে কৈছে যে যেতিয়ালৈকে স্পীকাৰৰ জাজমেণ্টটো নাহে, মানে কোৰ্টত এই কেছটো, কাৰণ এইটো প্ৰেৰগেটিভ অফ দ্য স্পীকাৰ, গতিকে আপোনালোক মই আমাৰ বিশিষ্ট অধিবক্তা সত্যেন শৰ্মা ডাঙৰীয়াৰ সৈতে কথা পাতিছিলোঁ, আৰু কেইবাজনো জ্যেষ্ঠ অধিবক্তাক কথা পাতিছিলোঁ যে আমি চিধা কোৰ্টলৈ যাওঁ। তেতিয়া গোটেইকেইজন অধিবক্তাই মোক ক'লে যে কোৰ্টত আপোনাৰ 1 নম্বৰ কেছ চিগুতে ইলেকশ্যন পাৰ হৈ যাব পাৰে, ছেকেণ্ড আপুনি স্পীকাৰত এটা জোৰ দিয়ক। এতিয়া স্পীকাৰত আমাৰ ফালৰ পৰা বাৰে বাৰে গৈ পেলাই অভিযোগ দি থকা হৈছে, কিন্তু স্পীকাৰ আপুনি জানে যে তেওঁলোকে বিজেপিক সমৰ্থন কৰাৰ কাৰণে স্পীকাৰজন বিজেপিৰ মুখ্যমন্ত্ৰীৰ কথাৰ লগত আলোচনা কৰি চলে। গতিকে বিধায়কসকলে যিটো শাস্তি পাব লাগে বিধায়ক পদ খাৰিজ কৰাৰ, সেইটো সুৰক্ষা দি আছে অধ্যক্ষজনে। আৰু আইনৰ যিসকল অভিজ্ঞ ব্যক্তি তেওঁলোকে মোক কৈ আছে যে আমি নিৰুপায়। সাধাৰণতে এতিয়া বহুত মানুহে ভাবি লৈছে, বা আপুনিও ক'লে যে আপোনাৰ দুৰ্বলতা। এতিয়া মই ন্যায়ালয়ত যাবলৈ ৰেডি আছোঁ, মই উকিলক ফিজটোহে দিম, ন্যায়ালয়ৰ যুঁজখনটো উকিলজনে কৰিব লাগিব। তেওঁ কৰিবৰ কাৰণে মণিপুৰত এই কেছটো হৈছিলে, আপুনি জানে। মণিপুৰে এছেম্বলি ডিক্লেয়াৰ হোৱাৰ পাছত কেছৰ ভাৰ্ডিক্ট আহিছে। মণিপুৰত এই কংগ্ৰেছ পাৰ্টি কেছত জিকিলে যেতিয়া এছেম্বলি ইলেকশ্যনটো ঘোষণা হৈ গ'ল। এতিয়া ন্যায়ালয়ৰ ওপৰতো বহুতে সন্দেহ কৰে। সেইকাৰণে দলৰ অন্য কোনো মানুহ ডিচিপ্লিনৰ ক্ষেত্ৰত আমি 100% ষ্ট্ৰিক্ট হৈ আছোঁ। MLA দুজনমানৰ ক্ষেত্ৰত স্পীকাৰে যিটো টনা যোৰা এটা ধেমালি টাইপত তেওঁ কৰি আছে, সেইটো কাৰণে আমি কঠোৰ শাস্তি দিব পৰা নাই। কিন্তু এতিয়া শেহতীয়াকৈ আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক আমি দায়িত্ব দিছোঁ, তেখেতে ৰিজাল্টৰ পাছত সুপ্ৰিম কোৰ্টৰ উকিলৰ সৈতে আমি কৈছোঁ যে কথা পাতক, আমি পাৰ্টিৰ ফালৰ পৰা যিটো উকিলক যিটো মাননি হয় সেইটো আমি ব্যৱস্থা কৰিম। যিমান ডাঙৰ উকিল লৈ হ'লেও এই যুঁজখন আমি আগবঢ়াই নিম। এইটো আপুনি খুব সুন্দৰভাৱে
ব্যাখ্যা কৰিছে বা স্পষ্ট কৰি দিছে আপোনাৰ পজিশ্যনটো। কিন্তু একে সময়তে এতিয়া মই নিৰ্বাচন কেন্দ্ৰিক এটা কথা সুধিব খুজিছোঁ যে নিৰ্বাচনত দেখা গৈছে যে যিটো প্ৰায় স্বাভাৱিক কথা যে দলত বিসম্বাদ হয়, চিপ্ৰাং মৰা ৰাজনীতি হয়, আৰু এইবাৰৰ নিৰ্বাচনতো আমি দেখিছোঁ যে কিছু পৰিমাণে আপোনালোকৰ দলৰ নেতাই বা এইটো অন্য দলতো আছে, মই এইটো কোৱা নাই, কিন্তু মই যিহেতু আপুনি কংগ্ৰেছ সভাপতি, মই কংগ্ৰেছৰ কথাই সুধিছোঁ। দেখা গৈছে যে বিভিন্ন প্ৰাৰ্থীৰ ক্ষেত্ৰত ক'ৰবাত জিলা সভাপতিয়ে বিশেষভাৱে সহায় কৰা নাই যি ধৰণে কৰিব লাগিছিল, বা ক'ৰবাত আৰু বেলেগ বেলেগ ধৰণৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতক লৈ কিছু তলতীয়া ৰাজনীতি হৈছে। এই ধৰণৰ ৰাজনীতিক প্ৰতিহত কৰাৰ ক্ষেত্ৰত তাতো দেখা গৈছে যে ক'ৰবাত আপোনালোকৰ স্থিতিটো দুৰ্বল হৈছে। নহয়, মানে দুৰ্বল শব্দটো ব্যৱহাৰ কৰি আছে আপুনি, মই বেয়া পোৱা নাই। ইলেকশ্যনৰ মাজত 14টা অভিযোগ পাইছোঁ, 14জন মানুহক আমি এক্সপেল কৰিছোঁ। ইলেকশ্যনৰ মাজত 14জন মানুহক আমি এক্সপেল কৰিছোঁ। ইলেকশ্যনৰ মাজত চৰাইদেউ জিলা, তিনিচুকীয়া জিলা সভাপতি বদলি কৰিছোঁ, অভিযোগ পাইছোঁ। এতিয়াও মই আজি আপোনাৰ জনপ্ৰিয় সংবাদ মাধ্যমৰ জৰিয়তে মই কৈছোঁ যে যদি কোনো প্ৰাৰ্থীয়ে অভিযোগ দিয়ে আমি ততাতৈয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিম। অভিযোগ এতিয়ালৈকে পোৱা নাই। মৌখিকভাৱে কিছু অভিযোগ আহি আছে, আৰু এজন MLA বিৰুদ্ধে অভিযোগ আহিছিলে, এই ইলেকশ্যনৰ আৰু এজন MLA বিৰুদ্ধে চৌকছ কৰিছিলোঁ দুবাৰ, পিছত তেওঁৰ ৰিপ্লাই দিলে। আৰু MLA এজনক যদি মই AICC মেম্বাৰ এজনক একশ্যন ল'বলগীয়া হয় তেতিয়াহ'লে AICC এপ্ৰুভেল ল'ব লাগে। MLA জনৰ ক্ষেত্ৰত আৰু এজন AICC মেম্বাৰৰ ক্ষেত্ৰত, ex-MP এজনৰ ক্ষেত্ৰত একশ্যন ল'বলৈ যাওঁতে AICCয়ে ক'লে যে এতিয়া নালাগে, আমি ইলেকশ্যনৰ পিছত চাম। সেইকাৰণে দুজন মানুহৰ বিৰুদ্ধে অহা অভিযোগটো AICC টেবুলত পেণ্ডিং আছে, মোৰ ইয়াত নাই। মই কৈছিলোঁ যে মই একশ্যন লৈ ল'বলৈ ৰেডি আছোঁ। সেইকাৰণে দুজনক সেই সময়ত ভাবিলে যে বহুত ডাঙৰ নিউজ হ'ব, হোৱেল্লা এটা হ'ব, গতিকে থাকক। কিন্তু এতিয়া এইটো 4 জুনৰ পাছত আমি চাম। তাৰ বাদে যদি অভিযোগ কোনোবা প্ৰাৰ্থীসকলে দিয়ে, সেই অভিযোগ আমি নিশ্চিতভাৱে আমাৰ ডিচিপ্লিনাৰী একশ্যন কমিটিত আমি এইটো বিচাৰ কৰিম। 4 জুনৰ পিছত অসমৰ সামগ্ৰিকভাৱে অসমৰ ৰাইজ আৰু বিশেষকৈ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে ভূপেন বৰাৰ পৰা অন্ততঃ এই ডিচিপ্লিনাৰী একশ্যনৰ ক্ষেত্ৰত বা এই যিবোৰ দল বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে ভূপেন বৰাৰ পৰা কি ধৰণৰ আশা কৰিব পাৰিব? কিন্তু নিশ্চিতভাৱে যিবিলাক মানুহক এতিয়া ঢকুৱাখানাত কেইজনমান মানুহক ব্লকে এক্সপেল কৰিবৰ কাৰণে মোৰ পৰা এপ্ৰুভেল বিচাৰিছে, হোৱাটছআপতে এপ্ৰুভেল দিছোঁ। আপোনাক মই ইয়াত আৰু লুকাবলগীয়া একো নাই, সকলোৱে দেখিব। ডিচিপ্লিনৰ ক্ষেত্ৰত অভিযোগত ঘণ্টাটো বাদ দিয়ক, মিনিটে নোৰোৱা নাই। কিন্তু অভিযোগটো আহিব লাগিব। মুখে মুখে কৈ থাকিলেতো মই ছয়মতো ল'ব নোৱাৰোঁ, কাৰণ বৰপেটাত ক'ত কি হৈছে, শিলচৰত কি হৈছে, মুখত 2এটা অভিযোগ আছে, বা টিভিত কোনোবা এটাই কৈছে যে আমাৰ ইয়াত আমুকে কাম কৰা নাই। ৰিটেন কমপ্লেইন এটা মই পাব লাগিব। কিন্তু ৰিটেন কমপ্লেইন মই যিমানকেইটা পাইছোঁ কোনেও ক'ব নোৱাৰে 2টা কেছ বাদ দি, 2টা যিহেতু AICC মেটাৰ, সেই 2টা কেছ বাদ দি বাকী চব আমি একশ্যন লৈছোঁ, আৰু আমি একশ্যন ল'ম। এজন কঠোৰ নেতা হিচাপে ভূপেন বৰাই নিজকে প্ৰতিপন্ন কৰিবলৈ আগবাঢ়ি আছে, চেষ্টা চলাইছে, আৰু তেখেত বহু পৰিমাণে সফল হৈছে। আমি কথা পাতি আছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ সৈতে। আমি কথা আৰু পাতিম, লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি। আঁঠুৰ, বাহু তথা কঁকালৰ যেনেকুৱাই বিষ নহওক, ডক্টৰ অৰ্থই আপোনাক দিয়ে বিষৰ পৰা সম্পূৰ্ণ মুক্তি। ই কোনো টেম্পৰেৰী পেইন কিলাৰ নহয়, আয়ুৰ্বেদিক ঔষধ হয়।
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ কথোপকথনলৈ। কথোপকথনত মোৰ অতিথি ভূপেন কুমাৰ বৰা, সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ। আমি বিভিন্ন কথা পাতি আছোঁ। তাৰ মাজত ভূপেন বৰা ডাঙৰীয়া, সাধাৰণতে ৰাজনৈতিক দলৰ যেতিয়া বেয়া অৱস্থা হয় বিভিন্ন কাৰণত, তেতিয়াই বহু মানুহ মানে ওলাই যায়, হেৰি যায়। আকৌ যেতিয়া দিন ভাল হয় তেতিয়া বহুত মানুহ উভতি আহে বা যিফালে পাল্লা ভাৰী হয় তালৈকে যায়। ২৪ৰ নিৰ্বাচনৰ ফলাফল অন্তত কংগ্ৰেছৰ প্ৰতিকূলে নহয় বুলি বিভিন্ন ব্যাপক চৰ্চা হৈছে। কংগ্ৰেছৰ ভাল হ'ব বুলি কৈ আছে। ইতিমধ্যে কিছু কথা ওলাইছে যে অসমত আন এটা বিৰোধী ৰাজনৈতিক দল AIUDFৰ কিছু সংখ্যক বিধায়কে কংগ্ৰেছলৈ আহিবলৈ মন মেলিছে। এই কথাটো, এই পৰিৱেশটোক আপুনি নেতা হিচাপে আপোনাৰ জাজমেণ্টটো কি হ'ব? প্ৰথম কথা, আমি AIUDFক কিয় বিৰোধিতা কৰিছোঁ যে বিজেপি RSSৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি, সেই ৰাজনীতিত সাৰ পানী দিবৰ কাৰণে AIUDF দলটোক বিজেপিয়ে ব্যৱহাৰ কৰি আছিলে। আৰু এতিয়া বিধায়ক কোনোবা আহিব বুলি যিটো ওলাইছে, সেইটো কিয় বিচাৰিছে আহিব? তাৰমানে তেওঁলোকে মানি লৈছে যে এই দলটোক ৰাইজে ইতিমধ্যে বাদ দিছে। বাদ দিয়া কথাটো কেতিয়া আহিলে? যিটো দলক 21 চনত মানুহে MLA জিকাইছে, বাদ দিয়া কথাটো আহিলে যেতিয়া আমি কংগ্ৰেছ দলে সিদ্ধান্ত ল'লোঁ যে এওঁলোকৰ লগত আমি ৰাজনীতি একেলগে নকৰোঁ। তাৰমানে আমিহে সাৰ পানী দি পেলাই তেওঁলোকক ধৰি ৰাখিছিলোঁ। 21 চনত অক্সিজেন দি পেলাই ICUৰ পৰা উলিয়াই আনি পেলাই ৰাজনীতিক ক্ষেত্ৰত আকৌ শক্তিশালী কৰি দিয়া ব্যৱস্থাটোৱে কংগ্ৰেছৰ পৰা হৈছিলে। সেইকাৰণে মোৰ যিটো ব্যক্তিগত মতামত, কোনোবা MLA কাৰ সৈতে যোগাযোগ কৰিছে কি মই নাজানো, যিখিনি মানুহৰ কাৰণে আজি কংগ্ৰেছ দলটোৱে নিজৰ ভেটি পুনৰুদ্ধাৰ কৰিছে, য'ত AIUDFৰ MLA এজন আছে, তাত আজি কংগ্ৰেছ দলটোৱে ধৰি লওক দলগাঁও, মই আপোনাক আজি কৈ থৈছোঁ তাত AIUDFৰ MLA আছে, কিন্তু কংগ্ৰেছ দল বিপুল ভোটত দলগাঁৱত জিকিব। তে MLA জন আমাৰ বিপৰীত মেৰুত থকাৰ পাছত যেতিয়া আমি জিকিম, যিখিনি মানুহে সেই জিকাত আমাক আগভাগ ল'লে, এতিয়া মই সেই মানুহখিনিক চাম নে যিজন মানুহ বিপৰীত মেৰুত থাকোঁতে দলটো জিকাই দিলে মই সেই মানুহ MLA জনক চাম? সেইটো মোৰ অনুভৱ। মোক কোনোবাই কৈছিলে যে আপুনি লৈ লওক। তেতিয়া মই যদি দলগাঁও সমষ্টিত MLA জন মোৰ লগত নাথাকোঁতেই, মোৰ প্ৰাৰ্থীজনৰ লগত নাথাকোঁতেই মোৰ প্ৰাৰ্থীজনে যদি কাইলৈ ভালকৈ জিকে, তে জিকাই দিয়া মানুহখিনিক মই এতিয়া এলাগি কেনেকৈ কৰিম? মই তেখেতসকলক সুধিব লাগিব। সেইকাৰণে মোৰ সিদ্ধান্তটো হৈছে যে আমি পৰম্পৰাগতভাৱে দললৈ কোনোবা মানুহ অহাত বাধা দিব নোৱাৰোঁ, কিন্তু কণ্ডিশ্যনেলটো আজিলৈকে ময়ো যিদিনা জইন কৰিছোঁ কোনো কণ্ডিশ্যন নাছিলে। আমি কণ্ডিশ্যনেল জইনিং আমাৰ দলত কেতিয়াও হোৱা নাই। আৰু দ্বিতীয়তে MLA ক্ষেত্ৰত যিটো সমষ্টিৰ বিধায়ক, সেই সমষ্টিত আমাৰ দলে লোকসভা নিৰ্বাচনত ফলাফল কেনেকুৱা হ'ব আৰু সেই ফলাফলৰ কৃতিত্ব কাৰ, যিসকলৰ সহযোগিতাৰ কাৰণে এটা সমষ্টিত আমি নেতৃত্ব ভাল হোৱাৰ কাৰণে দলটো জিকিব, তেওঁলোকৰ ইচ্ছা আশা আকাংক্ষাক বাদ দি APCC এইবাৰ কোনো সিদ্ধান্ত নলয়, মই আপোনাক কৈছোঁ। এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বাস্তৱ সিদ্ধান্ত ভূপেন বৰা ডাঙৰীয়াই লৈছে। ভূপেন বৰা ডাঙৰীয়া, একে সময়তে এটা কথা আছে, AIUDFৰ প্ৰসংগ আপুনি বেৰি কৈছে। এটা হ'ল যে AIUDFৰ জন্ম হৈছিল আপোনালোকৰ পূৰ্বসূৰী সৰ্বজন শ্ৰদ্ধেয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ দিনত 2005 চনত। আৰু সেয়া আছিল বিভিন্ন বিষয় লৈ কংগ্ৰেছ দলে সংখ্যালঘুসকলৰ প্ৰতি যি অন্যায় অবিচাৰ কৰা বুলি এটা অভিযোগ উঠি আহিছিল, 80ৰ দশকতো আহিছিল আৰু 2005 চনতো ঠিক এনেকুৱা কিছু কাৰণতেই AIUDFৰ জন্ম হৈছিলে। বিগত সময়ছোৱাত দেখিছোঁ যে AIUDFে যিমান পাৰি তেওঁলোকৰ ভেটি কিছু শক্তিশালী কৰাৰ চেষ্টা চলাইছে যদিও তেওঁলোকৰ যি সীমাবদ্ধতা, সেই সীমাবদ্ধতাতকৈ তেওঁলোক আগবাঢ়ি যাব পৰা নাই। শেহতীয়াভাৱে এই নিৰ্বাচনত দেখা গৈছে যে অসমৰ ধৰ্মীয় সংখ্যালঘুৱে আনকি AIUDF দলকো প্ৰায়
ত্যাগ কৰিছে কংগ্ৰেছৰ পক্ষত আহিছে বিভিন্ন ভোট অন্ততঃ ধুবুৰী বৰপেটা এইবোৰত নগাঁৱত আমি দেখিছোঁ যে AIUDFৰ প্ৰাৰ্থীগৰাকী অন্ততঃ জিকি যোৱাৰ সামৰ্থ্যৰে তেওঁলোকে ভোট লাভ কৰা নাই বুলি কিছু বাতৰি আমি পাই আছোঁ কংগ্ৰেছ দলৰ প্ৰতি বিজেপিৰ প্ৰধান অভিযোগটো আছিল যে আপোনালোকে ধৰ্মীয় সংখ্যালঘুক তুষ্টিকৰণৰ এক ৰাজনীতি কৰি আহিছে আলিকুলিৰ ৰাজনীতি আপোনালোকে কৰি আহিছিল এতিয়া এই যে ধৰ্মীয় সংখ্যালঘুক পুনৰ আপোনালোকৰ ফালে উভতি আহিব ছফ্ট হিন্দুত্ব আপোনালোকে আকৌ কৰিব নেকি যোৱা বিগত সময়ছোৱাত দেখা গৈছে যে আপোনালোকৰ কেইবাগৰাকীও জ্যেষ্ঠ বা সৰ্বভাৰতীয় পৰ্যায়ৰ নেতাই হিন্দুত্ববাদৰ ক্ষেত্ৰত ছফ্ট হিন্দুত্ব নৰম হিন্দুত্ববাদ নেতা নীতি এটা তেওঁলোকে গ্ৰহণ কৰা দেখুৱাইছিল অহা দিনবোৰত ভূপেন বৰাই ছফ্ট হিন্দুত্বৰ ৰাজনীতি কৰিব অসমত নে তুষ্টিকৰণৰ ৰাজনীতি মই এইটো অভিযোগহে কৈছোঁ তুষ্টিকৰণৰ ৰাজনীতি মানে সংখ্যালঘুক প্ৰয়োজনীয় নিৰাপত্তা সুৰক্ষা দিয়াটো মই তুষ্টিকৰণৰ ৰাজনীতি বুলি নকওঁ মই অভিযোগৰ কথাটোহে কৈছোঁ তাত ভূপেন বৰাৰ সন্মুখত ছফ্ট নৰম হিন্দুত্ববাদী ৰাজনীতিৰ পথ খোলা থাকিব নে তুষ্টিকৰণৰ ৰাজনীতিৰ পথ খোলা থাকিব দুটা কথা আপুনি একেলগে আনিছে তুষ্টিকৰণৰ ক্ষেত্ৰত মই আপোনাক মাত্ৰ এটা উদাহৰণ দিওঁ AIUDFে অভিযোগ আনিছিলে যে কংগ্ৰেছে অসমৰ মই গোটেই সৰ্বভাৰতীয় কথা নকওঁ অসমৰ সংখ্যালঘুসকলৰ কাৰণে একো নকৰিলে আমি নিজে দল এটা খুলি আমি নিজে কৰিব লাগিব সমান্তৰালভাৱে বিজেপিয়ে কৈ থাকিলে যে কংগ্ৰেছে তুষ্টিকৰণ কৰে এওঁলোকৰ কাৰণে বেছিকৈ কাম কৰিব বিচাৰে আৰু এতিয়া যেতিয়া মুখ্যমন্ত্ৰীয়ে নগাঁৱত গৈ পেলাই মিয়া ভোট বিচাৰিছিলে বিজেপিও মোদী ডাঙৰীয়াও যেতিয়া মই ক'তো হিন্দু মুছলমানৰ কথা নকওঁ বুলি কৈছিলে তেতিয়া ডাটা কি দিছে ডাটা দিছে যে আমি IYY ঘৰ আজিকালি PM প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলি কয় আমি য'ত 100% মুছলমান আছে তাত 35% ঘৰ দিছোঁ বুলি প্ৰধানমন্ত্ৰী বিজেপি চেণ্ট্ৰেল লিডাৰশ্বিপে কৈছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে যে কি কয় অৰুণোদয় আমি চবকে দিছোঁ আগত যাক যাক দিয়া নাছিলোঁ এতিয়া আমি ফৰ্ম দিছোঁ লওক ফৰ্ম ফিল আপ কৰক ইলেকশ্যনৰ মাজত অৰুণোদয় ফৰ্ম ফিল আপ চলি আছিল আমি কি কৰিছিলোঁ অসমৰ তুষ্টিকৰণৰ কথাটো মইতো ক'লোঁ যে তেওঁলোকে নিজেই কৈছে আমি আমাৰ দিনত যিখিনি আঁচনি আছিলে আঁচনিখিনি আমি সমবিতৰণ অঞ্চলবিলাকৰ সমবিকাশ আৰু মানুহৰ সমমৰ্যাদাৰ কথা কৈছিলোঁ আপুনি আমাৰ নেতা তৰুণ গগৈ ডাঙৰীয়াৰ কথা আপুনি ক'লে তেখেতে যেতিয়া তেখেতৰ মৃতদেহ আমি যেতিয়া শ্মশানলৈ নিছিলোঁ তেতিয়া তেখেতে কি কৈছিলে আমাক যে মোক গীৰ্জাঘৰত লৈ যাবা মছজিদত লৈ যাবা নামঘৰত লৈ যাবা এই বাৰ্তাটোৱে আমি দি আছিলোঁ আমাৰ চৰকাৰ দিনত যে আমি সকলোৰে প্ৰতি সমভাৱ সকলোৰে সম সন্মান সম অধিকাৰ সমমৰ্যাদা আৰু অসমত আপুনি যিটো কৈছে যে ছফ্ট হিন্দুত্ব ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত মই সভাপতি হোৱাৰ পাছত মই এই গোটেই পৰিকাঠামোটো আমাৰ ৰাজনীতিটো কেনেকুৱা হ'ব এফালে AIUDF এফালে বিজেপি এফালে আঞ্চলিকতাবাদ তাত কংগ্ৰেছ আমি কেনেকৈ যাম তেখেতক মই সুধিবলৈ গৈছিলোঁ যে আপুনি মোক কওক কেনেকৈ চলিব লাগে তেতিয়া তেওঁ মোক ক'লে যে তুমি মোক কোৱা তুমি কেনেকৈ চলিব বিচাৰিছা তেতিয়া তেখেতক মই জ্যোতিপ্ৰসাদ আগৰৱালাই কি কৈছিলে ভূপেন হাজৰিকাই কি কৈছিলে মহাপুৰুষ শংকৰদেৱে কি কৈছিলে মাধৱদেৱে কি কৈছিলে এই গোটেই কথাবিলাক শাস্ত্ৰ কবিতা মই তেওঁক গোটেই কথাখিনি ক'লোঁ যে এইটো অসমৰ আমাৰ ধাৰাটো অসমীয়া চেতনাটো এনেকুৱা যে লাচিত বৰফুকনৰ লগত কোন আছিলে ভাষা আন্দোলনত কোন আছিলে কেনেকৈ আব্দুল মালিকে অসম সাহিত্য সভাৰ সভাপতি হৈছিলে আমি এই কথাবিলাক যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াক ক'লোঁ তেতিয়া ক'লোঁ যে তুমি সেই ধাৰাটোকে প্ৰতিনিধিত্ব কৰা তুমি সেই ধাৰাটোক প্ৰতিনিধিত্ব কৰা তোমালোক এজন সংবিধান প্ৰদত্ত যিটো আমাৰ ধৰ্মনিৰপেক্ষতা সেইটো যিহেতু অসমীয়া নমস্য ব্যক্তিসকলে মহাপুৰুষসকলে কৈ থৈ গৈছে আমাৰতো 1947 পিছতহে সংবিধানৰ কাম কাজ আৰম্ভ হৈ 52 চনলৈকে সংবিধানখন পালোঁ তাৰ আগত মহাপুৰুষ শংকৰদেৱে কৈ থৈ গৈছে কিৰাত কছাৰী খাচী গাৰো মিৰি মুছলমানৰ কথা কৈ থৈ গৈছে চানখাই কথা আমি শুনিছোঁ সেই ধাৰাটোক আমি প্ৰতিনিধিত্ব কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আজি মোৰ বিশ্বাস যে সেই ধাৰাটোক ৰাইজে পুনৰ আঁকোৱালি লৈছে আৰু আমি সেই ধাৰাটোত থাকিম
যিটো অসমৰ নমস্য, আপুনি অসমৰ যিসকল জাতীয়তাবাদী কবি সাহিত্যিক আছিলে, আপুনি সেই কবি সাহিত্যিকসকলৰ যদি পথটো আপুনি ল'বলৈ যায়, সেইটো পথত আমি এতিয়া গৈ আছোঁ। আজি অসম গণ পৰিষদৰ পৰা মানুহে সেইটো আশা কৰিছিলে, কিন্তু অসম গণ পৰিষদ এতিয়া ৰাষ্ট্ৰীয়তাবাদীৰ কবলত গ্ৰাস হ'বলৈ প্ৰায় নিশেষ হোৱাৰ পথত গুচি গৈছে। সেইকাৰণে আমি এটা আঞ্চলিকতাবাদী চেতনাৰে উদ্বুদ্ধ এটা ৰাষ্ট্ৰীয়তাবাদী ধৰ্মনিৰপেক্ষ সমাজবাদী দল হিচাপে আমি ৰাইজৰ মাজত কাম কৰিম, এইটো আমাৰ নিশ্চিত পথ। আপুনি মই সুধিব খোজা প্ৰশ্নটো অলপ উত্তৰ আপুনি দিছে, কিন্তু কৈছোঁ যে এইটো নিৰ্বাচনত দেখা গৈছে যে কংগ্ৰেছ দলে ইতিমধ্যে কেইবাটাও আঞ্চলিক দলৰ সৈতে আপোনালোকৰ বুজাবুজি হৈছে। অসমীয়া জাতীয়তাবাদক তুলি ধৰাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশেষকৈ মই অখিল গগৈ, লুৰিণজ্যোতি গগৈ, তেওঁলোকৰ লগতে আৰু অজিত ভূঞা ডাঙৰীয়া সকলোৱে কথা কৈছে যে তেখেতসকলে অসমীয়া জাতীয়তাবাদটোক তুলি ধৰিবলৈ চেষ্টা চলাইছে। বৰ্তমানৰ যি ৰাজনৈতিক পৰিস্থিতি দেশৰ, তাত আমি দেখিছোঁৱেই যে ৰাষ্ট্ৰীয় ৰাজনীতি, ৰাষ্ট্ৰীয়তাবাদী আৰু আঞ্চলিকতাবাদী ৰাজনীতিৰ কিছু সংঘাত আছে। যদি কোনোবাই আঁঠু কাঢ়ি চলিব খোজে সেইটো এটা বেলেগ কথা হ'ব। চ' অহা দিনবোৰত মোৰ প্ৰশ্নটো হ'ব যে আঞ্চলিকতাবাদী ৰাজনীতি আৰু ৰাষ্ট্ৰীয় ৰাজনীতি কেনেকৈ, কাৰণ আঞ্চলিকতাবাদী ৰাজনীতি কিন্তু ৰাষ্ট্ৰীয় ৰাজনীতিৰ বিৰোধিতা কৰি আঞ্চলিক ৰাজনীতিৰ মূৰ দাঙি উঠে। নহয়, আঞ্চলিকতাবাদী ধাৰাটো ক'ৰবাত দুৰ্বল হৈছে, ক'ৰবাত শক্তিশালী হৈছে, স্বাধীনতাৰ সময়ৰ পৰাই আছে। স্বাধীনতাৰ সময়তেই আমাৰ অসমতো ৰূপনাথ বৰ্মা ডাঙৰীয়া, ভীমবৰ দেউৰী ডাঙৰীয়াকে প্ৰমুখ কৰি সেইসকলৰ সহায় নোহোৱা হ'লে আনকি গোপীনাথ বৰদলৈ ডাঙৰীয়াও অনাস্থা প্ৰস্তাৱত চৈয়দ চাদুল্লা ডাঙৰীয়াক ঘূৰাব নোৱাৰে। গতিকে আঞ্চলিকতাবাদী ভেটিটো সেই সময়তেই নিৰ্মাণ হৈছে আৰু পৰৱৰ্তী সময়ত ক'ৰবাত গৈ টুকুৰা টুকুৰ হৈ গৈছে, কেতিয়াবা একত্ৰিত হৈছে। কিন্তু মূল কনচেপ্টটো কি আছিল? আঞ্চলিকতাবাদী চেতনাটোৰ মূল কথাটো আছিলে যে শক্তিশালী ৰাজ্য চৰকাৰ। আমাৰ কথাটো হৈছে যে কেন্দ্ৰও শক্তিশালী হ'ব লাগে, ৰাজ্যও শক্তিশালী হ'ব লাগে। আৰু শেহতীয়াকৈ ভাৰত জোড়ো ন্যায় যাত্ৰাত যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া আহিছিলে, এষাৰ কথা আপোনালোকে নিশ্চয় মন কৰিছিলে, তেখেতে কৈছিলে যে অসম নাগপুৰৰ পৰা চলিব নোৱাৰে, অসমক অসমে চলাব লাগিব। যিটো কথা মই তেখেতৰ সৈতে সভাপতি হোৱাৰ সময়ত পাতিছিলোঁ যে অসমৰ নিজস্ব এটা ধাৰা আছে। শংকৰদেৱ অসমত আছিলে, বিহাৰত নাছিলে। ডক্টৰ ভূপেন হাজৰিকা অসমত আছিলে, পশ্চিমবংগত নাছিলে। গতিকে আমি যিটো ধাৰাৰে আগবাঢ়িবৰ কাৰণে স্বাধীনোত্তৰ অসমক আমাক এটা দিক নিৰ্দেশনা দিছিলে, সেইটোৱে জাতীয়তাবাদ আৰু সেইটোৱে জাতীয়তাবাদৰ ভেটিতে নিৰ্মাণ হৈছে আঞ্চলিকতাবাদ। গতিকে সেই লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই যিটো কলিকতাত গৈ পেলাই অসম সাহিত্য সভা জন্ম দিয়াৰ যিটো পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়াৰ যিটো চেতনা আছিলে, কলিকতাত আছিলে মানুহখিনি, কিন্তু কলিকতাত থাকিও অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে এটা পথ নিৰ্মাণ কৰিছিলে। সেইকাৰণে আমাৰ কথাটো হৈছে যে কেন্দ্ৰ শক্তিশালী হ'ব লাগিব, কাৰণ আমাৰ চাৰি সীমা চাইনা আছে, পাকিস্তান আছে। গতিকে আমি কেন্দ্ৰ দুৰ্বল হোৱাটো কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰোঁ। আৰু আঞ্চলিকতাবাদী শক্তিবিলাকে মিলি এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰ বনাব নোৱাৰে। সেইকাৰণে ৰাজ্য চৰকাৰ শক্তিশালী হ'বলৈ হ'লে আমাৰ যিটো ন্যূনতম আঞ্চলিক, আপুনি কৈছে বহুত সংঘাত আছে নহয় আঞ্চলিক। এতিয়া অসম গণ পৰিষদ আজি বিজেপিৰ লগত আছে বেলেগ কথা, কালিলৈ কিন্তু এজিপিয়েও যদি বিজেপিৰ বিৰোধিতা কৰে, আমি হেণ্ডশ্বেক দিবৰ কাৰণে আমি ইতস্তত নকৰোঁ। কেলে বেছিক যিটো কথা, তেওঁলোক ছেকুলাৰ হয়। আজি ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, মানে ছাৰ্ভাইভ কৰাৰ স্বাৰ্থত টিকি থাকিবৰ কাৰণে এটা ভুল পথত গৈ আছে। কেতিয়াবা যদি নিজৰ শুদ্ধিকৰণ কৰে, প্ৰকৃত আঞ্চলিকতাবাদলৈ আহে, তেতিয়া কংগ্ৰেছৰ সৈতে সংখ্যা দিয়ে কাৰণে নহয় যে কংগ্ৰেছৰ আমি হয় পুৰণা দল। আপুনি যদি গোটেই ইতিহাস খুচৰিবলৈ চায় তেতিয়া ওলাব ক'ৰবাত যে কেন্দ্ৰ শক্তিশালী আছিলে, ৰাজ্য দুৰ্বল আছিলে। কিন্তু আমি তেতিয়া পুৰণা দলৰ নতুন নেতৃত্ব, মই যেনেকৈ পুৰণা দল তাৰ নতুন ৰাজ্যিক নেতা, তেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়াও পুৰণা দলৰ নতুন নেতা, নতুন কথা। আৰু নতুন কথাটো তেওঁ অসমত কৈছে যে অসমক মই বিজেপি চৰকাৰখনক এইকাৰণেই বেয়া পাইছোঁ যে চৰকাৰখন নাগপুৰৰ পৰা পৰিচালিত হয়। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে মই বিচাৰোঁ যে অসমখন অসমৰ পৰা পৰিচালিত হওক।
আৰু সেইটো হৈছে। स्टेडियम का शोर हो या घर की शांति, भरोसा और मजबूती दोनों है जरूरी। टॉप सीमेंट, मजबूती का भरोसा हमेशा। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SL Group of Institutions. জইণ্ট পেইনৰ বাবে ডক্টৰ অৰ্থ অইলৰ এমেজিং ৰিজাল্টৰ বিষয়ে সকলোৱে জানে, কিন্তু আপুনি জানেনে পুৰণি আৰু বেছিকৈ হোৱা বিষৰ বাবে ডক্টৰ অৰ্থ অইলৰ লগতে ডক্টৰ অৰ্থ কেপচুলো ৰেগুলাৰ ইউজ কৰাৰ প্ৰয়োজন। ই কোনো টেম্পৰেৰী পেইন কিলাৰ নহয়, আয়ুৰ্বেদিক ঔষধ হয়। ভূপেন বৰা ডাঙৰীয়াই যদি দৰ্শকসকলে মন কৰিছে, ভূপেন বৰা ডাঙৰীয়াই এটা ইংগিত দিছে অগপদলক যে অহা দিনবোৰত অন্তত অগপদল কংগ্ৰেছৰ ওচৰলৈ আহিব লাগে, বিজেপিক এৰি। ভূপেন বৰা ডাঙৰীয়া, মই পুনৰ বিজেপি এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, কিন্তু বিজেপি দলেও অসমৰ কেইবাটাও আঞ্চলিক শক্তিক তেওঁলোকে একেলগ কৰি আগবাঢ়িছে। কংগ্ৰেছৰ যিটো আপুনি যিটো ধাৰাৰ কথা কৈছে, কংগ্ৰেছৰ ধাৰাটো আৰু বিজেপিৰ বৰ্তমানৰ ৰাজনীতিৰ মাজত মৌলিক পাৰ্থক্য ক'ত? নহয়, বিজেপি আৰু আমাৰ মাজত পাৰ্থক্য বহুত আছে। আমাৰ দিনত গণশক্তি বুলি এটা দল আছিলে। এই গণশক্তিয়ে মিচিং অট'নমাছ কাউন্সিলখনৰ নেতৃত্ব বহন কৰিছিলে, আৰু ভুৱন পেগু ডাঙৰীয়া আমাৰ দিনতো MLA হৈ আছিলে। তেওঁৰ পৰিচয় কি আছিলে? গণশক্তিৰ বিধায়ক। এতিয়া তেওঁৰ পৰিচয় কি? এতিয়া গণশক্তিৰ হাতত কি আছে? এতিয়া গণশক্তি দলৰ সভাপতিৰ নাম আপুনি নাজানে? আমাৰ 15 বছৰ শাসনত থাকোঁতে কিন্তু আপুনি গণশক্তি দলটোক চবকে জানে। সেইটোৱে পাৰ্থক্য। আপুনি BPF, আমাৰ দিনত BPF দলটো দিনক দিনে শক্তিশালী হ'ল, কংগ্ৰেছ দলটো শেষ হৈ গ'ল। নিজে ধূপৰ নিচিনাকৈ জ্বলি জ্বলি শেষ হৈ সুগন্ধটো BPFক দি দিয়া হ'ল। আজি বিজেপি অহাৰ 8টা বছৰৰ ভিতৰত BPFৰ অৱস্থা কি? গতিকে তেওঁলোকে আঞ্চলিকতাবাদটোক অকল ইয়াতে নহয়, শিৱসেনাৰ দৰে দল, যিটো দলৰ মূল নেতা বাল ঠাকৰে ডাঙৰীয়াই বাজপেয়ী ডাঙৰীয়া, আদবানী ডাঙৰীয়াক সহায় কৰিছিলে দলটো ৰাষ্ট্ৰীয় ভিত্তিক শক্তিশালী হোৱাত, সেই দলটোক দুফাল কৰি পেলালে। আপুনি আজি BPF আৰু UPPLৰ মাজত মুখ্যমন্ত্ৰীৰ যিটো কুটিল ৰাজনীতি, সেইটো BTR অঞ্চলৰ ৰাইজে লাহে লাহে বুজি আছে, অলপ সময় লৈছে, কিন্তু BPF আৰু UPPLৰ নেতাসকলে বুজি পাইছে। আজি কি হ'ল? কাউন্সিল বনাবলৈ দিলে প্ৰমোদ বড়ো ডাঙৰীয়াক। এইবাৰতো BPF UPPL হাৰিব MPত। এই যে হাৰিবলৈ গৈ আছে, ইয়াত পাক চক্ৰটো ক'ৰ পৰা আহিলে? আমাৰ দিনত আমি সেইটো কৰা নাছিলোঁ। আমি যাৰ সৈতে বন্ধুত্ব কৰিছোঁ, তেওঁক আমি যিটো মৰ্যাদা আলেকজেণ্ডাৰে পুৰুষ যেনেকৈ দিছিলে, সেই মৰ্যাদাটো আমি দিছিলোঁ। ডিব্ৰুগড়ত লুইনজ্যোতি গগৈ ডাঙৰীয়াৰ এজনো বিধায়ক নাই, এজনো MP নাই, প্ৰথম ইলেকশ্যন খেলিছিলে, কিন্তু আমিতো দিলোঁ। তাৰ কাৰণে ময়ো কমটি প্ৰত্যাহ্বান আৰু কমটি প্ৰশ্নটো সন্মুখীন হোৱা নাই, আপোনালোকে নিজেও দেখিছে। সেইটো আমি ট্ৰেডিশ্যনেলি চাহ বাগিচাৰ ৰাইজক প্ৰাৰ্থিত্ব দি আহিছিলোঁ, যিটো কাৰণে আমি কম্পেনচেট কৰিবলৈ যাওঁতে আমি 2টা ছিট দিবলগীয়া হৈছে। তেজপুৰত এটা দিছোঁ, কাজিৰঙাত এটা দিছোঁ, কিন্তু আমি আঞ্চলিকতাবাদী যিটো প্ৰকৃত সত্তাটোক আমি শ্ৰদ্ধা জনাওঁ। আৰু তাৰ প্ৰমাণ যে আমাৰ দিনত BPF গণশক্তি জীয়াই আছিলে, শক্তিশালী হৈছিলে, আৰু আমাৰ দিনত এতিয়া AJP দল অখিল গগৈ ডাঙৰীয়া, তেখেতে নিজে নেখেলোঁ বুলি কৈছে, কিন্তু আজি গোটেই অসমত তেখেতে প্ৰচাৰ কৰিছে। আমি তেখেতক কোনো আমি বাধা দিয়া নাই, আমি মাতিছোঁ যে আপুনি আহক, গোটেই অসমত ঘূৰক। লুইন গগৈ ডাঙৰীয়াক মাতিছোঁ, ঘূৰক। অতুল বৰা ডাঙৰীয়াক কোনকেইটা বিজেপি সমষ্টিত কেম্পেইনিং কৰিবলৈ মাতিলে বিজেপিয়ে? আপুনি কেইখন বিজেপিৰ ডাঙৰ ৰেলীত আপুনি অতুল বৰা ডাঙৰীয়াক, প্ৰমোদ বড়ো ডাঙৰীয়াক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোদী ডাঙৰীয়াৰ কাষত থিয় ভাষণ দিয়া দেখিলে? এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন অসমৰ ৰাজনীতিৰ কাৰণে। অসমৰ ৰাজনৈতিক যি পৰিৱেশ, এই পৰিৱেশত আঞ্চলিকতাবাদী দলসমূহৰ যি ভূমিকা, এই ভূমিকা সন্দৰ্ভত বিভিন্ন প্ৰশ্ন ইতিমধ্যে ভূপেন বৰা ডাঙৰীয়াই
উত্থাপন কৰিছে ভূপেন বৰা ডাঙৰীয়া আপুনি যি ইউনাইটেড অপজিশ্যন আপোনালোকে কৈছে এই দেখা গৈছে যে আপুনি মৰ্যাদা সহকাৰে সকলোকে আপোনালোকে লগত লৈ আগবাঢ়িব বিচাৰিছে তাৰ ভিতৰত অলপ হেৰি হৈছে সেয়া হ'ল আপ আৰু CPMৰ লগত আপোনালোকৰ কিছু ডিফাৰেঞ্চ আমি দেখিছোঁ কিন্তু নিৰ্বাচনৰ পিছত কাৰণ আপোনাৰ সন্মুখত আন এটা প্ৰত্যাহ্বান আছে 2026 বিধানসভা নিৰ্বাচন এই 2026 বিধানসভা নিৰ্বাচনলৈকে আপুনি এই যিটো আপোনালোকৰ মিত্ৰজোঁট গঠবন্ধন এইটোক আগবঢ়াই নিবলৈ বা এই মিত্ৰজোঁটত পুনৰ আপ আৰু CPMক অন্তৰ্ভুক্ত কৰি আগবাঢ়িবলৈ সমৰ্থ হ'বনে যদি সমৰ্থ হয় আপোনাৰ ৰণকৌশল কি এই গোটেই ইউনাইটেড অপজিশ্যন ফ'ৰ্চক আপুনি লগত লৈ আগবাঢ়ি যাবলৈ এটাটো মই স্বীকাৰ কৰিব লাগিব যে আমাৰ যি 16টা দল আমি একত্ৰিত হৈছিলোঁ আপে 2টা সমষ্টিত খেলিছে CPMে এটাত খেলিছে তৃণমূল কংগ্ৰেছে 5টা মানত খেলিছে আৰু এই আপোনাৰ কাঠাৰ ডাঙৰীয়াই কাৰ্বিংত খেলিছে 5টা দলে বাদ দি 11টা দল আমি একেলগে থাকিলোঁ আৰু 11টা দলৰ নেতাসকলক মই যিটো অনুৰোধ কৰিছিলোঁ যে আপোনালোকে নিজৰ নিজৰ প্ৰভুত্ব থকা অঞ্চলবিলাকত আমাক সহায় কৰক সঁচাসঁচিকে তেওঁলোকৰ সামৰ্থ্য অনুসৰি আমাক সহযোগিতা কৰিছে সেইটো আপোনালোকেও দেখিছে এতিয়া আহিলে যে ইয়াৰ ভৱিষ্যতটো কি মই এষাৰ কথা আগতে কৈছিলোঁ ইলেকশ্যনৰ আগত যে লোকসভা ইলেকশ্যনত ৰাষ্ট্ৰীয় পাৰ্টিবিলাকৰ কিছু বাধ্যবাধকতা থাকে এতিয়া তৃণমূলে যদি পশ্চিমবংগত এলায়েন্সটো নকৰে তেতিয়া ইয়াত ৰিপুণ বৰাই মই বহি থাকিলে একো লাভ নহ'ব আৰু আম আদমি পাৰ্টিৰ ক্ষেত্ৰত এবাৰ নেশ্যনেল লেভেলৰ 2টা ফৰ্মুলা হৈছিলে দিল্লীত কংগ্ৰেছ আৰু আপে চিট ভগাই লৈছে পাঞ্জাৱত আকৌ কংগ্ৰেছ আৰু আপে মুখামুখি ইলেকশ্যন খেলিছে গতিকে আমি ইয়াত ঠিক কৰিলোঁ যে তাতো 2টা চলিছে ইয়াতো 2টা চলক ক'ৰবাত আমাক সমৰ্থন কৰক ক'ৰবাত খেলিলে খেলক আৰু কৌশলগতভাৱেও মই আগতেও কৈছোঁ যে আপৰ ইলেকশ্যন খেলাৰ কথাটোত আমি ইমান বেয়া পোৱা নাই কেলৈ পোৱা নাই আমি বহুত নেতাই মোৰ ষ্ট্ৰেংথ মানে ৱেইট লিফটিং যিটো মই কৈছিলোঁ তেতিয়া মোক বহুতে হাঁহিছিলে যে আপুনি আহি পেলাই দেখিলে 50 কেজিটা দাঙি দিওঁ বুলি ক'লে নহ'ব নহয় আপোনাৰতো কঁকাল শিৰিক কৰিব পাৰে গতিকে সেইকাৰণে ৱেইট লিফটিং মানে কি আগতে নিজৰ ৱেইটটো ল'ব লাগে তাৰপাছত আপুনি লিফ্টটো কৰিব লাগে ৱেইট লিফটিঙৰ ফৰ্মুলাটোক যিসকলে মোক ভাল পোৱা নাছিলে কোৱাৰ কাৰণে তেওঁলোকৰ কাৰণেও এতিয়া ভাল হ'ল 4 তাৰিখে চবেই গম পাব যে ভূপেন বৰা লিফ্ট কৰাৰ আগত ৱেইট কৰিবলৈ কিয় কৈছিলে এই দলসমূহক একত্ৰিত কৰাৰ ক্ষেত্ৰত যিসকল ৰাজ্যিক নেতৃত্ব আছে তেওঁলোকে যদি লিমিটেশ্যনটো গম পায় যে মই কেইটা চিট বিচাৰিলে ভাল হ'ব মই এইবাৰ MLA খেলাটো ভাল হ'ব নে নহয় মোৰ ইমান জোৰ আছেনে নাই তেনেকুৱা বুজাবুজিটো যেতিয়া চবেই দেখুৱাব এই শক্তিটো আৰু শক্তিশালী হ'ব আগবাঢ়ি যাব বৰা ডাঙৰীয়া আমি কিছু বেলেগ কথা আগবাঢ়িছোঁ আপুনি অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰখনক সমালোচনা কৰা যি মুষ্টিমেয় ৰাজনৈতিক নেতা অসমত আছে তাৰ ভিতৰত আপুনি এজন 1 নম্বৰত মই অখিল গগৈক স্থান দিম এইটো ক্ষেত্ৰত আপোনাক 2 নম্বৰত তৃতীয়ত মই লুৰিণজ্যোতি গগৈক দিম বাকী সকলো আছে মই কিন্তু তেনেকুৱাই কৈছোঁ আচ্ছা এতিয়া আপোনাৰ মতে আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সমালোচনা কৰিবলৈ আপোনাৰ হাতত কি কি পইণ্ট আছে চাওক তেখেতৰ এজন ডেকা মুখ্যমন্ত্ৰী আৰু দীঘলীয়া সময় চৰকাৰত থকাৰ অভিজ্ঞতা আছিলে তেওঁ প্ৰায় 2জন মুখ্যমন্ত্ৰী 3জন মুখ্যমন্ত্ৰী হিতেশ শইকীয়া ডাঙৰীয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়া যদিও তেওঁ চৰকাৰত নাছিলে খুব ওচৰৰ পৰা পাইছিলে গতিকে তেওঁ সেই মুখ্যমন্ত্ৰীসকলৰ পজিটিভ নিগেটিভবিলাক তেখেতে পৰ্যালোচনা আৰু পৰ্যবেক্ষণৰ সুযোগ পাইছিলে তাৰ পৰা যিটো অসমৰ লাভ হ'ব লাগিছিলে একো লাভ নহ'লে আজি ইনভেষ্টৰ আজি নিবনুৱা সমস্যা কংগ্ৰেছেই থাকক বা বিজেপিয়ে থাকক সলিউশ্যনটো এটাই সলিউশ্যন গভৰ্ণমেণ্ট চৰকাৰী চাকৰি আপুনি গোটেই নিবনুৱাক সংস্থাপিত কৰিব নোৱাৰে আমি চাকৰি বুলি শব্দটো নকওঁ নহয় আমি কওঁ সংস্থাপন উপাৰ্জনৰ এটা পথ লাগে আমাক এই উপাৰ্জনৰ পথটোৰ নামত মুখ্যমন্ত্ৰীয়ে প্ৰথমতে ক'লে মই 24 লাখ নিবনুৱাৰ কি হ'ব তাৰপৰা ক'লে মই 1 লাখ চাকৰি দিম 3 বছৰ পাৰ হৈ গ'ল মই ধৰি লৈছোঁ আপুনি 3 বছৰ 5 বছৰ মিলাই পেলাই আপুনি 1 লাখ চাকৰি দিব
কিন্তু আপোনাৰ দিনত সংস্থাপিত কিমান হ'ল আৰু সংস্থাপনৰ পথটো নিৰ্মাণ কৰিবৰ কাৰণে আপুনি ৰাজ্যখনত কি অৰিহণা যোগালে আৰু তেখেতে মোৰ এনেকুৱা ধাৰণা হয় তেখেতৰ উপদেষ্টা নাই নহয় তেখেতে উপদেশ নলয় আৰু নহয় তেখেতে ভাবি আছে যে মই অকল অৰুণোদয় আৰু কমিউনেল কথা কৈ পেলাই ইলেকশ্যন জিকি থাকিম আজি উদ্যোগীকৰণৰ ক্ষেত্ৰত তেখেতে কেইটা উদ্যোগ প্ৰতিষ্ঠা কৰাত তেখেতে নেতৃত্ব গ্ৰহণ কৰিলে ক্ষুদ্ৰ উদ্যোগৰ কথা কওক পৰিৱেশ ক'ত বনালে তেখেতে বেংকৰ আপুনি এটা ক্ষুদ্ৰ উদ্যোগ অসমত খুলিবৰ কাৰণে যাওক আপোনাৰ ফাইলৰ পিছত দৌৰোতে আপোনাৰ বেংকত থকা পইচা শেষ হৈ যাব আপুনি গুৱাহাটী হোটেল ভাড়া কৰি অহা যোৱা কৰি ঘূৰি থাকোঁতে কোনো পলিচি নাই এজন BA পাছ ল'ৰাই যদি তাৰ এটা মিনিমাম পুঁজি লৈ পেলাই এটা ব্যৱসায় কৰিবৰ কাৰণে ইণ্ডাষ্ট্ৰি অফিচত গৈ পেলাই তাৰ প্ৰচেছটো আৰম্ভ কৰে তাক ইমান হতাশা আৰু উদাস হৈ যাব যে সি পাছত গৈ পেলাই দৰকাৰ হ'লে ওলা উবেৰ চলাব কিন্তু ব্যৱসায় কৰিবলৈ নাহে সেই পৰিৱেশটোৱে নাই ক্ষুদ্ৰ উদ্যোগৰ কথা মই কৈছোঁ মজলীয়া উদ্যোগৰ কিমান সম্ভাৱনা আছিলে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিটো আনিবৰ কাৰণে চৰকাৰখনৰ যিটো আন্তৰিকতা থাকিব লাগিব যিটো উদ্যোগ থাকিব লাগিব সময় নাই তেখেতৰ আজি ইলেকশ্যন শেষ হৈছিলে তেখেতকনো কোনে বিচাৰিছে গোটেই ইণ্ডিয়াত ইলেকশ্যন খেলিবৰ কাৰণে সব ৰাজ্যতে সব দলৰ নেতা আছে এই সময়খিনিত কিমান সুযোগ আছিলে এই মাহটোত তেখেতে ৰাজনীতিৰ কথাখিনি বাদ দি প্ৰশাসনিক ক্ষেত্ৰত ৰাজ্যখন আজি অসমৰ আটাইতকৈ ডাঙৰ যিটো ছেক্টৰ য'ত মই দি ক'ব পাৰি এই কথাটোৰ কাৰণে তেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ লগত এছেম্বলি ভিতৰত মোৰ সংঘাত হৈছিলে মোক চৌকছ কৰা হৈছিলে মই তেতিয়াও কৈছিলোঁ যে এগ্ৰিকালচাৰ ইৰিগেশ্যন আৰু ভেটেনেৰী ইয়াত যিটো সম্ভাৱনা অসমত আছে এইটো অন্ততঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেষ্টা কৰিব পাৰিব লাগিছিলে আজি আপুনি এতিয়া সিদিনাখন তথ্য ওলাইছে যে 90 লাখ কণী দিনটোত অসমত প্ৰয়োজন হয় তাৰে 52 লাখ কণী বাহিৰৰ পৰা আহে এটা কণীৰ দাম গড়ে 7 টকাৰ পৰা 8 টকা এটকাকৈ যদি লাভ হয় 52 লাখ টকা যদি আপুনি অসমত তাৰ উৎপাদনটো কৰি দিব পাৰে তেতিয়াহ'লে 52 লাখ টকা আমাৰ অসমত ৰুল হ'ব এইটো কিমান ডাঙৰ কাম ইমান ডাঙৰ কামটো নহয় এইটো কাৰণে কেইজন লাগিলে বিজেপি নেতা কৰ্মীকে উৎসাহিত কৰক বিজেপি দলত থকা যুৱসকলক কৰক কণী চাহিদাটো মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব পাৰে নোৱাৰে চিকেনৰ চাহিদাটো ফিজ গাখীৰ আজি চাউল বিনামূলীয়া চাউলৰ কথা কৈ আছে কিমান কেজি চাউল অসমৰ পৰা দিয়ে আচ্ছা ফাৰ্টিলাইজাৰ জেহাদৰ নামত যদি শাক পাচলি উৎপাদনটো বন্ধ কৰি দিয়ে তেতিয়া বিকল্প শাক পাচলি উৎপাদনৰ ক্ষেত্ৰ এখন নিৰ্মাণ কৰিবৰ কাৰণে আপোনাৰ হাতত পৰিকল্পনাটো কি আপুনি ডেষ্ট্ৰাকটিভ কথাটো কৈ আছে মই আৰু কিছু কথা হৈ আছে যেনে সুৰাক লৈ চৰকাৰৰ নীতিক লৈ ইতিমধ্যে সমালোচনা হৈছে নাই সুৰা ক্ষেত্ৰতো চাওক এইটো অন্ততঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বিজেপিৰ পৰা মানুহে আশা কৰা নাছিলে কাৰণ তেওঁলোকে গো সুৰক্ষাৰ কথা কয় কিন্তু জাতি সুৰক্ষাৰ কথাটো বাদ দিছে সুৰাৰ বিক্ৰী বঢ়াবৰ কাৰণে পাইকাৰী আৰু হোলচেল বেপাৰীৰ ওপৰত যিটো হেঁচা এই হেঁচাটো গৈ আচলতে পৰিছেগৈ ক'ত সুৰা পায়ীসকলৰ ওপৰত পৰিছে এতিয়া সুৰা পায়ীসকলক উৎসাহিত কৰিবৰ কাৰণে এতিয়া সুৰা বেপাৰীবিলাকে অভিনৱ পন্থা গ্ৰহণ কৰিব সিদিনাখন মই এজন নাম নকওঁ বিৰাট ফূৰ্তি মানে মদ কিনি আনিছে বোলে কিয় বোলে এক পেকেট গিলাচ লগত দি পঠাইছে মানে তেওঁ মদ কিনি আহি মোক কৈছে যে আজি বৰ ভাল লাগিলে বোলে কিয় বোলে বটল এটা ল'লো আৰু গিলাচ 6টা মানে দি পঠাইছে এইটোত মুখ্যমন্ত্ৰীয়ে যে ইমান মগজ লগাইছে সুৰা বিক্ৰী বঢ়াবৰ কাৰণে এইটো সমান্তৰালভাৱে জাতিটোক নিশেষ কৰিবৰ কাৰণে জাতিটোৰ প্ৰজন্মৰ পাছত প্ৰজন্মৰ লিভাৰবিলাক নষ্ট কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ হোৱা নাই জানো সেইটোক বাদ দি পেলাই সুৰাত যে 35% 20% উপাৰ্জনৰ কাৰণে চৰকাৰৰ ইমান হাবিয়াস বাঢ়িছে তাতকে তেওঁ যে ধান কিনিম বুলি কৈছিলে আপুনি হিচাপ উলিয়াওকচোন ধান আচলতে কিনিলে কিমান খেতিয়কৰ উপাৰ্জন বৃদ্ধি কৰিবৰ কাৰণে খেতিয়কৰ পৰা ধান কিনিবৰ কাৰণে ঘোষণাবিলাকতো আছে কিন্তু প্ৰেক্টিকেলি কিমান হ'ল মই এই কথাবোৰ আপুনি এনেকুৱা তালিকা হয়তো বহু দীঘলীয়া হ'ব কিন্তু ভূপেন বৰা ডাঙৰীয়া যে সকলো কথাৰে এটা পৰিৱৰ্তন থাকে আপোনালোকৰ বেয়া দিন গৈছে আৰু এতিয়া ভাল দিনলৈ আহিব বুলি সকলোৱে ভাবিছে আপোনালোকেও ভাবিছে আৰু যিটো সামগ্ৰিক ৰাজনৈতিক পৰিস্থিতি এই পৰিস্থিতিয়ে যেন তাৰেই ইংগিত বহন কৰিছে বুলি এটা ব্যাপক চৰ্চা হৈছে
যদি কেন্দ্ৰত এখন বিজেপি চৰকাৰ NDA চৰকাৰ যদি এখন হয় তেনেহ'লে ভূপেন বৰাৰ হাত স্বাভাৱিকতে শক্তিশালী হ'ব কিন্তু কেন্দ্ৰত বিজেপি চৰকাৰ এখন হ'লে অসমৰ এই চৰকাৰখনক উফৰাবলৈ বা অসমৰ ৰাইজক পুনৰ কংগ্ৰেছৰ ফালে আকৰ্ষিত কৰিবলৈ ভূপেন বৰাই কি পদক্ষেপ গ্ৰহণ কৰিব বিজেপি চৰকাৰ হ'ব বুলিতো আমি আশাবাদী আৰু হ'লে নিশ্চিতভাৱে অসমে শক্তিশালী অংশীদাৰিত্ব পাব কাৰণ আমি বহুত জ্যেষ্ঠ নেতাক এবাৰ MP টিকেট দিছোঁ আৰু আমাৰ তেনেকুৱা MP জিকিব গতিকে চৰকাৰ যদি ভগৱানে কোৱাত হয় তে আমাৰ অসমেও যে আমি চৰকাৰৰ শক্তিশালী অংশীদাৰ হ'ম তেনেকুৱা পৰিৱেশ এটা ইতিমধ্যে আমি টিকেট দিয়া সময়তে সাৱধান আছিলোঁ যাতে আমি 2-3টা চেণ্ট্ৰেল মিনিষ্টাৰ দাবী কৰিব পাৰোঁ তেনেকুৱা MP আমি জিকাব লাগিব আৰু সেই কামটো অসমৰ ৰাইজৰ সহায়ত আমি কৰিছোঁ দ্বিতীয়তে এই চৰকাৰখন আপোনাক উফৰাবই নালাগে প্ৰধানমন্ত্ৰী যিদিনা শপত গ্ৰহণ হ'ব সেইদিনাখন মুখ্যমন্ত্ৰীক আপুনি পিছফালে আপোনাক কেমেৰা ৰাখিব কাৰ ঘৰত যাব ঠিক নাই আপোনাক মই কৈছোঁ আপোনাৰ প্ৰথম খবৰ সেইদিনা মুখ্যমন্ত্ৰীক লাইভ কৰি দিব দেখিব কোনোবা কংগ্ৰেছী মানুহৰ ঘৰত গৈ সোমাই যাব তেনেকুৱা পৰিৱেশ চলি আছে যোগাযোগত আছে এনেকুৱা মানুহ কিন্তু সেইটো ৰাহুল গান্ধী ডাঙৰীয়াই আমি হ'বলৈ নিদিওঁ আমাৰ চৰকাৰ হ'লে ফাৰ্ষ্ট 100 ডেজত SIT গঠন হ'ব আৰু গোটেই দুৰ্নীতি সিন্ডিকেট অপকৰ্ম কেছ ফৰ জব এই যে বিজেপি অফিচৰ মাটি ক'ৰ পৰা আহিলে চব এনকুৱাৰী হ'ব ভূপেন বৰাই 2026ত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছেনে নাই যোৱাবাৰ আমাৰ এইটো ভুল হৈ গ'ল মুখ্যমন্ত্ৰী আগত বাছনি হ'ল MLA 29 জন হ'ল সেইকাৰণে মই কৈ থাকোঁ দলৰ মানুহখিনিক যে আগতে আমি 64টো টাৰ্গেট কৰিব লাগে তাৰ পাছত 64ক দায়িত্ব দিব লাগে মুখ্যমন্ত্ৰী কোন হ'ব ঠিক কৰিবৰ কাৰণে আগত মুখ্যমন্ত্ৰী বাছি দিয়ে পিছফালে যদি MLA শাৰীটো দীঘলীয়া নহয় তেতিয়া একো লাভ নহয় সেইকাৰণে মোৰ কথাটো উল্টা কৰা নাই মই কৈছোঁ যে আগতে আমাৰ দলৰ শক্তি বৃদ্ধি পাওক বিধায়কৰ যিটো পৰ্যাপ্ত সংখ্যা লাগে সংখ্যাটোলৈকে আমি গৈ পাওঁ তাৰ পাছত সিদ্ধান্তটো হ'ব ভূপেন বৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সভাপতি বিগত সময়ছোৱাত তেখেতৰ কথাই বিতৰ্কৰ সৃষ্টি কৰিলেও ভূপেন বৰাৰ ৰাজনৈতিক জীৱনে যে কিছু নহয় যথেষ্ট পৰিপক্কতা লাভ কৰিছে তেখেতৰ কথা বতৰাই এই কথাই প্ৰমাণ কৰিছে অহা দিনবোৰত ভূপেন বৰাক অন্তত অসমৰ ৰাইজে এনেকুৱাকৈ বিচাৰিব যে শালীনতা ৰক্ষা কৰি অবাস্তৱ দাবী নকৰি কিছু কথা ৰাইজে উপলব্ধি কৰিব পৰা কিছু কথা ভূপেন বৰাই ৰাইজৰ মাজলৈ লৈ যাব তেনেকুৱা দিন হয়তো তেখেতৰ কাৰণে আহি আছে 4 জুনৰ পিছত এই কথাবোৰ আৰু অধিক স্পষ্ট হ'ব 4 জুনৰ পিছত ভূপেন বৰা ডাঙৰীয়া মই আকৌ এবাৰ আপোনাৰ ওচৰত বহিম কাৰণ ইয়াৰ আগতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি এবাৰ বহিছিলোঁ এতিয়া মাজৰ সময়ত আমি আকৌ বহিছোঁ আৰু 4 জুনৰ পিছত ভূপেন বৰা ডাঙৰীয়াৰ সৈতে আমি আকৌ বহিম আজিৰ কথোপকথনত আপুনি সময় দিলে বহুত ধন্যবাদ ধন্যবাদ আপোনাকো ভাল লাগিলে